2026 নিৰ্বাচন জিকাৰ ভয়ানক অভিসন্ধি এছআৰ অৰ্থাৎ স্পেচিয়েল ৰিভিজন। বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অখিল গগৈ লুৰিণজ্যোতি গগৈৰ। ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ ৰাজ্যত হাল্লাবোল। মূলতঃ বিগত সময়ছোৱাত ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যৰ খচৰা ভোটাৰ তালিকাৰ সংশোধনী এছআৰ অৰ্থাৎ স্পেচিয়েল ৰিভিজনৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতেই বিষয়টোক লৈ তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিৰোধীৰ মাজত। বিৰোধীৰ অভিযোগ বহিৰাজ্যৰ পৰা ভোটাৰ আনি নিৰ্বাচন জয়ৰ অংক কৰিছে বিজেপিয়ে। ফৰ্ম 8ৰ জৰিয়তে কেৱল বিজেপিৰ সুবিধাৰ অভিসন্ধি কৰা বুলিও নিৰ্বাচন আয়োগ তথা বিজেপিৰ বিৰুদ্ধে এনে চাঞ্চল্যকৰ অভিযোগ আনি সৰব হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। দুই গগৈৰ অভিযোগ এছআৰ থকা মানে 26ত বিৰোধীয়ে নিৰ্বাচন খেলা নেখেলা একেই কথা। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণৰ এই যিটো বিধি, এই বিধিটো এটা ভয়ংকৰ বিধি। আগতে বিজেপি চৰকাৰ নাছিলে কাৰণে, মানে ষড়যন্ত্ৰকাৰী 2 নম্বৰী বুদ্ধি থকা বিজেপি চৰকাৰ নাছিলে কাৰণে হয়তো আগতে 2 নম্বৰটো কেনেকে কৰিছিলে, আগতে হয়তো অকল মৰা মানুহজনৰ নামতে কোনোবাই ভোট দি দিয়ে। এতিয়া মৰা মানুহৰ নামতো ভোট দিব পাৰিব আৰু লগতে কি কৰিব পাৰিব, উত্তৰ প্ৰদেশৰ পৰা পৰিভ্ৰমী মানুহ আনিব পাৰিব, ত্ৰিপুৰাৰ পৰা শিলচৰেৰে ভোট আনিব পাৰিব, পশ্চিমবংগৰ পৰা ধুবুৰী পৰা আৰম্ভ কৰি এই নামনি অসমৰ গোটেই বাংলা ভাষী কোৱা মানুহবিলাকক আনিব পাৰিব। আৰু আটাইতকৈ উজু হ'ব অসমৰ প্ৰত্যেকখন নগৰত, গাঁৱততো অকণমান মানুহে চিনি পাই যাব, অসমৰ প্ৰত্যেকখন নগৰত এই কাম কৰাটো তেনেই সহজ হ'ব। এছআইআৰ নকৰোঁ বুলি কোৱাৰ পাছতো এতিয়া স্পেচিয়েল ৰিভিজন বুলি মাজত আইটো নাইকিয়া কৰি স্পেচিয়েল ৰিভিজনৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে। এইটো নিশ্চিত যে হিমন্ত বিশ্ব শৰ্মা এবাৰ অসমৰ মাটিৰ পৰা বিজেপি উৎখাত হ'ব। এইটো কথা তেওঁলোকৰ বহুত ইণ্টেলিজেঞ্চ আছে নহয়, কেইবাটাও ইণ্টেলিজেঞ্চ এজেঞ্চি আছে, চেণ্ট্ৰেল IB আছে, SB আছে, NIAও ইণ্টেলিজেঞ্চৰ কামটো কৰে, ৰয়ে কৰে। সকলোৰে ৰিপৰ্টত ইমান বেছিকৈ মোহন ভাগৱত কিয় আহিব লগা হৈছে? ইমান বাৰে বাৰে তেওঁলোকে জুবিন দাৰ গোটেই কথাটোক তেওঁলোকে কিয় টাপি টুপি ৰাখিব খুজিছে, বেলেগ ফালে লৈ যাব কিয় খুজিছে? গতিকে এই গোটেই কথা বতৰাই প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰীৰ এবাৰ গাদী হিলি গৈছে আৰু এবাৰ গাদী উৎখাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইকাৰণে আবুল তাবুল কোৱা বকা আৰম্ভ কৰিছে। অখিল লুৰিণৰ পোনপটীয়া টাৰ্গেট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অখিল লুৰিণৰ অভিযোগ নিৰ্বাচনত আসন্ন পৰাজয়ৰ উমান পায়ে ষড়যন্ত্ৰ কৰিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। তাৰ আগতকো স্পেচিয়েল ৰিভিজনৰ কাৰণে নিৰ্বাচন আয়োগে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে, যিটোৰ আমি দুৰ্ঘুৰ বিৰোধিতা কৰিছোঁ। আৰু ৰাজনৈতিকভাৱে বাহিৰৰ ৰাজ্যৰ পৰা মানুহ আনি অসমৰ মানুহৰ, খিলঞ্জীয়া মানুহৰ ভৱিষ্যতটো নিশেষ কৰাৰ যিটো ষড়যন্ত্ৰ আৰু বহিৰাগত মানুহক ভাগ্য নিয়ন্ত্ৰাৰ ভূমিকাত অৱতীৰ্ণ কৰোৱাবৰ কাৰণে আৰু বিজেপিয়ে ইয়াৰ পৰা মুনাফা ল'বৰ কাৰণে, ৰাজনৈতিকভাৱে মুনাফা আদায় কৰিবৰ কাৰণে তেওঁলোকে যিটো ষড়যন্ত্ৰ আৰম্ভ কৰিছিলে, যাৰ সম্পৰীক্ষা হোৱা বুলি বিহাৰত ইতিমধ্যে কোৱা হৈছে। এটা সমষ্টিত নতুনকৈ ভোটাৰ 10,000 যদি ভৰাই দিয়ে, তেতিয়াহ'লে 50টা সমষ্টিত যদি 10,000কে ভৰাই মাত্ৰ 5 লাখ ভোটাৰ, আৰু 5 লাখ ভোটাৰে গোটেই অসমত চৰকাৰ বদলাই নিজৰ মতে চৰকাৰ বনাই দিব পাৰিব। অন্য কোনো ব্যৱস্থাৰ জৰিয়তে এই ভয়ংকৰ ভোট চুৰিৰ ঘটনা, এই ভয়ংকৰ ভোট ডকাইতিৰ ঘটনা, এই ভয়ংকৰ ইলেকশ্যনত কি কৰা, এইটো অপক্ষণ, ইলেকশ্যনৰ ফলাফলক সম্পূৰ্ণৰূপে অপক্ষণ কৰাৰ ঘটনা কোনো পৰ্যায়ত প্ৰতিৰোধ কৰা সম্ভৱপৰ নহয়। আনপিনে জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ মুখ্যমন্ত্ৰীকে টাৰ্গেট বিৰোধীৰ। লুৰিণজ্যোতি গগৈয়ে মুখ খুলি ক'লে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে। হত্যা বুলি তেওঁ কৈ আছে, আমি ৰাইজে প্ৰথমে কৈছিলোঁ আপুনি হত্যা কেনেকৈ গম পালে, ৰাইজক জনাব লাগে, চ'ৰ্চ কি, আপুনি কেনেকৈ ক'ব, জানিব পাৰে আপুনি। কোনোবাই তেওঁৰ হৈ ওকালতি কৰি 2-4জনে কৈছে যে মুখ্যমন্ত্ৰীয়ে জানিব পাৰে, জানে যদি কওক, আধা কৈ আধা কিয় নাই কোৱা, নক'লে সম্পূৰ্ণ নক'ব লাগে, ফুল্লি কনফিডেঞ্চিয়েল কথা। গতিকে এই যে কথা বতৰাবোৰ কৈ থাকে, আৰু যোৱাকালি দেখিছোঁ তেওঁ এইবোৰ বিভিন্ন SOP আনিছে। আৰু মদ যদি খাই তালৈ গৈছে, তোমালোকে মদৰ দোকান কমোৱা, অসমত মদৰ দোকান তোমালোকৰ দিনত বাঢ়িছে, গাঁৱে ভূঞে বাঢ়িছে। এনেকৈয়ে এতিয়া ইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ লৈ শাসক পক্ষৰ বিৰুদ্ধে সৰব হৈছে অখিল গগৈ কিংবা লুৰিণজ্যোতি গগৈ।
দুই গগৈৰ অভিযোগৰ আঙুলি কেৱল আৰু কেৱল মুখ্যমন্ত্ৰীলৈ বুলি। যিটো কাম হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৰি দেখুৱালে মুখ্যমন্ত্ৰীয়ে লাজ পাব লাগে। যিমান আহল বহলকৈ কৰিছে, যিমান ভালকৈ জন্মদিন পাতিছে, যেনেকৈ মাতি দিছে, মই কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ পৰা শিকিব লাগে, শিকাটো প্ৰয়োজন। আমি আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদে হাগ্ৰামা মহিলাই ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জনাইছোঁ। যোৰহাটৰ পৰা ৰাজীৱ বৰাৰ সহযোগত গুৱাহাটীৰ পৰা মনীন্দ্ৰ ডেকাৰ ৰিপৰ্ট DY 365।